যোৱা 6 মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ বাৰ্ষিক পৰীক্ষাৰ যি পেপাৰ লিক হৈছিল, এই পেপাৰ লিক হোৱাৰ প্ৰসংগত আমাৰ NCD কলেজৰ লগতে আমাৰ সংকল্প একাডেমীৰ নাম সাঙুৰ খাই পৰিছে। মই এই ক্ষেত্ৰত স্পষ্টীকৰণ দি ক'ব বিচাৰিছোঁ যে আমাৰ এই পেপাৰ লিক হোৱাৰ ক্ষেত্ৰত কোনো সম্পৰ্ক নাই, যিহেতু আমি NCD কলেজত আমাৰ এনুৱেল পৰীক্ষা ফাৰ্ষ্ট বাৰ্ষিক পৰীক্ষাটো দিয়া নাই। আমাৰ ছাত্ৰসকলে পৰীক্ষা দিছে ঘিলামৰা নৰ্থ বেংক কলেজত, আৰু নৰ্থ বেংক কলেজত নিশাকৈ সুন্দৰভাৱে পৰীক্ষাৰ পৰিৱেশ ৰক্ষা কৰি পৰীক্ষা অনুষ্ঠিত হৈছে। ইয়াত আমাৰ একাডেমীৰ নাম পেপাৰ লিক হোৱাৰ ক্ষেত্ৰত যিটো সাঙুৰ খাইছে, এয়া আমি কিছু অভিভাৱকৰ মুখৰ পৰা জানিব পাৰি অত্যন্ত মৰ্মাহত হৈছোঁ। যিহেতু এতিয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ এডমিশ্যনৰ সময়, ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ সময়, আমাৰ এই একাডেমীত বিজ্ঞান শাখা আৰু কলা শাখা দুয়োটা শাখাৰে পাঠদানৰ ব্যৱস্থা আছে। গতিকে এই এডমিশ্যনৰ সময়ত এনে এটা অপপ্ৰচাৰে আমাৰ একাডেমীত যথেষ্ট ক্ষতি আনিব পাৰে। সেয়ে মই পুনৰবাৰ স্পষ্টীকৰণ দি ক'ব বিচাৰিছোঁ যে আমাৰ একাডেমী এই 6 মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষৰ পৰীক্ষাত পেপাৰ লিক হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ জড়িত নহয়। এই কথা মই পুনৰবাৰ কৈ মই ৰাইজৰ আগত মোৰ স্পষ্টীকৰণ প্ৰকাশ কৰিছোঁ। আপোনালোকে জড়িত নহয় বুলি ক'বলগীয়া কিয় হ'ল? হয় বুলি স্পষ্টীকৰণ দিবলগীয়া কথা হৈছে কি, আমি কিছু অভিভাৱকৰ মুখৰ পৰা আমি জানিব পাৰিছোঁ যে সংকল্প একাডেমীৰ জৰিয়তে পেপাৰ লিক হৈছে। এই কথাটো দুই এক অভিভাৱকৰ মুখেৰে আমি আমাৰ কৰ্ণগোচৰ হৈছে, আৰু সেয়েহে আমি এই স্পষ্টীকৰণটো দিবলগীয়া হৈছে। উৰ্ধতম কৰ্তৃপক্ষৰ পৰা আমাৰ ওচৰলৈ কোনো ধৰণৰ জাননী অহা নাই, কাৰণ আহিবলগীয়া কোনো কাৰণ নাই, যিহেতু আমি তেনে কাৰ্যত জড়িত নহয়। সংকল্প একাডেমীৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ যিটো ঘটনা, সেইটো গোটেই শিক্ষক সমাজৰ কাৰণে অতি কালিমা হনা এটা ঘটনা। কিন্তু দুখৰ বিষয় এইটোৱেই যে কোনো কাৰণ নোহোৱাকৈ অনাহকত সংকল্প একাডেমী ঘিলামৰাৰ নামটো এই কুকাণ্ডৰ লগত সাঙুৰ খাই পৰিছে। আমাৰ অধ্যক্ষ মহোদয়ে আপোনালোকক ইতিপূৰ্বে জনাইছে, হয়তো কথাটো এনেকুৱাও হ'ব পাৰে যে ইতিপূৰ্বে আমাৰ পৰীক্ষা চেণ্টাৰ NCD কলেজ কিন্তু আছিল। এতিয়া আমাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰ পৰিৱেশত পৰীক্ষাৰ সকলো নীতি নিয়ম মানি চলি অতি সুস্থভাৱে নৰ্থ বেংক কলেজ ঘিলামৰাত পৰীক্ষা দি আছে। গতিকে NCD কলেজৰ লগত আমি কোনো ফালৰ পৰা জড়িত নহয়েই। গতিকে হয়তো জনমানসত সেইটো কাৰণ লৈ কথাটো ওলাব পাৰে। গতিকে আজি আপোনালোকৰ জৰিয়তে আমি ঘিলামৰা, ঢকুৱাখানা তথা সমগ্ৰ অসমবাসী ৰাইজক এই কথাটো স্পষ্ট কৰি দিব বা স্পষ্টীকৰণ দিব বিচাৰিছোঁ আমি যে এই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ যিটো ঘটনা, এই ঘটনাৰ লগত সংকল্প একাডেমী ঘিলামৰা কোনো ফালৰ পৰা জড়িত নহয়। কোনো ঠাইত আমি শুনিবলৈ পাইছোঁ কথাটো, যিহেতু অপপ্ৰচাৰ এটা চলিছেই, আপোনালোকে গম পাইছে, যে তেওঁলোকে আমাক সোধে যে এনেকুৱা নেকি সংকল্প একাডেমীৰ শিক্ষকে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিল কৰিছে বুলি আমি শুনিছোঁ। তেতিয়া আমি তেওঁলোকক খুব ধুনীয়াকৈ কথাখিনি বুজাই দিছোঁ যে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে সংকল্প একাডেমীৰ ছাত্ৰ ছাত্ৰীয়ে NCD কলেজত প্ৰথম বৰ্ষৰ পৰীক্ষা দিয়াই নাই। আমাৰ ছাত্ৰ ছাত্ৰীখিনি নৰ্থ বেংক কলেজ ঘিলামৰাত পৰীক্ষা দি আছে।